নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত জুনৰ 28 তাৰিখৰ পৰা জুলাই মাহৰ 4 তাৰিখৰ ভিতৰত যিখিনি ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আছে সেইখিনি আমি ডিসকাস কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএসকে এডুকেশ্যন। প্ৰথম প্ৰশ্নটো হৈছে The first ever CES International Master from Northeast is উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম CES International Master হল কোন হয়? অপচন কিটা কি দিয়া আছে? আনন্দ মিশ্ৰ, সাহিল দে, বিশ্বনাথন আনন্দ, ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি সাহিল দে। এই সৰু ল'ৰাজনে হয় সাহিল দে। 14-year-old Sahil De bags International CES Master Title. International CES Master Title পাবলৈ সক্ষম হৈছে কোনে? এই সাহিল দে নামৰ ল'ৰাজনে। একেবাৰে কম বয়সৰ হয়, 14 বছৰীয়া হয় আৰু কৰ হয়? অসমৰ হয়, অসমৰ বাসিন্দা হয় আৰু গোটেই নৰ্থ ইষ্টৰ ভিতৰত সৰ্বপ্ৰথম হয় যিয়ে নেকি CES Master Title পাবলৈ সক্ষম হৈছে। নেক্সট আছে শেহতীয়াকৈ মাইক্ৰসফ্টে কি নতুন অপাৰেটিং সিস্টেমৰ ঘোষণা কৰিলে? অপচন কিটা কি দিয়া আছে? উইন্ডোজ XP, উইন্ডোজ 8, উইন্ডোজ 11, উইন্ডোজ 10 আৰু শুদ্ধ উত্তৰটো নিশ্চয় আপোনালোকে গমে পাইছে। অপচন সি ইজ দা কাৰেক্ট এনসাৰ, উইন্ডোজ 11। Microsoft officially announced new version of operating system OS named Windows 11 on 24 June. জুন মাহৰ 24 তাৰিখে কি কৰিছে? এইটো অফিচিয়ালি ঘোষণা কৰিছে। এই উইন্ডোজ 11ৰ কথা অফিচিয়ালি ঘোষণা কৰিছে আৰু যদি মাইক্ৰসফ্টৰ কথা চাওঁ তেতিয়াহলে সিইও কোন হয়? সিইও হৈছে সত্য নাডেলা আৰু হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত হয়? হেডকোৱাৰ্টাৰ ৱাশ্বিংটনত অৱস্থিত। এতিয়া আছে পৰৱৰ্তী প্ৰশ্নটোলৈ। An international group of archaeologists has discovered new human species in which country? আন্তঃৰাষ্ট্ৰীয় পুৰাতত্ত্ববিদৰ দল এটাই কোনখন দেশত নতুন প্ৰজাতিৰ মানৱ আৱিষ্কাৰ কৰিলে? এতিয়া আদি মানৱৰ কংকাল পোৱা গৈছে। ক'ত পোৱা গৈছে? ইজৰাইলত পোৱা গৈছে, যৰ পৰা প্ৰমাণিত হয় মানে নতুন প্ৰজাতিৰ মানৱৰ প্ৰমাণিত হয় বা নতুন মানৱক কি কৰে মানে মানুহৰ বেলেগ এটা প্ৰজাতি কি কৰে খুচায়। ক'ত পোৱা গৈছে? ইজৰাইলত পোৱা গৈছে। এই পুৰাতত্ত্ববিদসকলে কি কৰে? পুৰাতত্ত্ববিদসকলে আগৰ যিবিলাক নেকি বস্তু আছে সেই বস্তুবিলাক কি কৰে? অধ্যয়ন কৰে বা সংস্কৃতি হওক বা কিবাই হওক আগৰ যিবিলাক আছে সেইবিলাক কি কৰে? অধ্যয়ন কৰে। নতুন প্ৰজাতিৰ মানৱৰ এই কংকালটো ক'ত পোৱা গৈছে? ইজৰাইলত পোৱা গৈছে। এটা কংকাল পোৱা গৈছে। ISRO is scheduled to launch its first uncrewed mission in which month this year? ইছৰোই এই বছৰৰ কোনটো মাহত আনক্ৰুড মিছনৰ সূচনা কৰিব? লঞ্চ কৰিব? অপচন কি আছে? ডিসেম্বৰ, নৱেম্বৰ, আগষ্ট, সেপ্টেম্বৰ। এটা কাৰেক্ট আনসাৰ ইজ অপচন এ ডিসেম্বৰ। ISRO has announced that it is putting extra hours to achieve the launch target of the first uncrewed mission in December 2021 as part of the human space flight program Gaganyaan. ইছৰোই ঘোষণা কৰা মতে মানে 2021 চনৰ এই ডিসেম্বৰ মাহত আনক্ৰুড মিশনটো লঞ্চ কৰিবৰ কাৰণে কি কৰিছে যে এক্সট্ৰা ওয়াৰ্ক মানে অধিককৈ কাম কৰি আছে। গতিকে ইয়াতে আমি এই পইণ্টটো মনত ৰাখিব লাগিব যে কোনটো মাহত লঞ্চ কৰিব? ডিসেম্বৰ মাহত লঞ্চ কৰিব। নেক্সট আছে What is the latest ranking of Mithali Raj in the ICC Women's Player Rankings? ICC মহিলা খেলুৱৈ তালিকাত মিথালী ৰাজৰ বৰ্তমান স্থান কিমান? কিমান হয় বৰ্তমান স্থান? অপচন বি টো শুদ্ধ হ'ব। 5 নম্বৰ স্থানত আছে মিথালী ৰাজ। ইয়াৰ ওপৰত যদি আমি অলপমান চাওঁ তেতিয়াহলে ICC যি ৰেংকিং আছে মহিলাৰ ICC ৰেংকিং আছে তাতে প্ৰথম স্থানত ক'ত আছে? বেটিংৰ ক্ষেত্ৰত আছে টেমি বিউমন্ট আৰু দ্বিতীয়ত আছে লিজলি লি। তেনেকৈ ক'ত আছে? ভাৰতৰ স্থান মিথালী ৰাজ, ভাৰতৰ খেলুৱৈ মিথালী ৰাজ 5 নম্বৰত
5 নম্বৰ স্থানত আছে বলিঙৰ ক্ষেত্ৰত যদি চাও তেতিয়া হলে 1 নম্বৰত কোন আছে জেছ জনাসন আৰু 2 নম্বৰত আছে মিগেন সাউথ আৰু একেদৰে পঞ্চমত হ'ব ভাৰতৰ স্থান ঝুলন গোস্বামী ভাৰতৰ কি হয় বলাৰ হয় কিমান ৰেংকিংত আছে 5 নম্বৰ ৰেংকিংত আছে বলিঙৰ ক্ষেত্ৰতো 5 নম্বৰ ৰেংকিং বেটিঙৰ ক্ষেত্ৰতো 5 নম্বৰ ৰেংকিংত আছে ইয়াৰ পিছত আছে which space agency is planned to launch first disabled astronaut in space কোনটো স্পেস এজেন্সিয়ে প্ৰথম disabled astronaut মহাকাশৰ মানে প্ৰথম disabled astronaut লঞ্চ কৰাৰ কাৰণে প্ল্যান কৰিছে and the correct answer will be ESA option A is the correct answer ESA European Space Agency The European Space Agency has announced its plan to hire and launch the world's first physically disabled astronaut কোনে ঘোষণা কৰিছে এটো কথাটো ইউৰোপিয়ান স্পেস এজেন্সি ESA এ ঘোষণা কৰিছে আৰু যেতিয়া ঘোষণা কৰিছিল তেতিয়া এপ্লাই কৰিছে 22000 এপ্লিকেশনস আহিছে তাৰ ভিতৰত 22 জনক কি কৰিছে মানে সিলেক্ট কৰিছে 22 জনক সিলেক্ট কৰিছে out of 22000 Next আছে which of the following department has launched the enforcing contracts portal তলৰ কোনটো বিভাগে enforcing contracts portal মুকলি কৰিলে অপচন বিলাকত কি আছে ইন্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিসাৰ্চ ডিপাৰ্টমেন্ট অফ জাস্টিস ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশন ডিপাৰ্টমেন্ট অফ হেভি ডিউটি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডিপাৰ্টমেন্ট অফ জাস্টিস অপচন বি will be the correct answer ডিপাৰ্টমেন্ট অফ জাস্টিসে এই এনফোর্সিং কন্ট্রাক্টস পোর্টাল মুকলি কৰিছে On 28 June 2021 Sri Borun Mitra secretary at the Department of Justice Delhi inaugurated the enforcing contracts portal a enforcing contract portal to kune mukoli korise Borun Mitra ji ki hoy Department of Justice secretary hoy kun dina hone 28 June tarikhe aru ei portal or kotha jodi kau তেতিয়া হলে এই পোর্টালটি কি হ'ব এটা সোর্স অফ ইনফরমেশন হ'ব রিলেটেড টু দা লেজিসলেটিভ এন্ড পলিসি রিফর্মস এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িম When is the International Day of Parliamentarism observed every year সংসদবাদৰ আন্তঃৰাষ্ট্ৰীয় দিৱস কেতিয়া পালন কৰা হয় অপচন বিলাকত কি দিয়া আছে জুন 28 জুন 27 জুন 29 জুন 30 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জুন 30 প্ৰতি বছৰে জুন মাহৰ 30 তাৰিখে এই সংসদবাদৰ আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় আৰু the day was designated in 2018 এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ which of the following countries has been declared malaria free by who WHO World Health Organization কোনখন দেশক ম্যালেৰিয়া মুক্ত হিচাপে ঘোষণা কৰিলে অপচন বিলাকত কি আছে এল সালভাডৰ চাইনা বোট এ এন বি নান অফ এবভ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি বোট এ এন বি অৰ্থাৎ এল সালভাডৰ আৰু চাইনা দুইখন দেশকে ওয়ার্ল্ড হেলথ অর্গানাইজেশনে কি কৰিছে ম্যালেৰিয়া মুক্ত হিচাপে ঘোষণা কৰিছে এল সালভাডৰ প্ৰথম দেশ হ'ব এল সালভাডৰ কি হ'ব প্ৰথম দেশ হ'ব কি হিচাপে ম্যালেৰিয়া মুক্তৰ প্ৰথম দেশ হ'ব আৰু সেকেন্ডত আহিব চাইনা সেকেন্ডত কোন আহিব চাইনা আৰু কেতিয়া ঘোষণা কৰা হৈছিল এল সালভাডৰক ম্যালেৰিয়া মুক্ত হিচাপে ফেব্ৰুৱাৰী মাহত এই বছৰৰে ফেব্ৰুৱাৰী মাহত ঘোষণা কৰিছিল আৰু চাইনাক ঘোষণা কৰিছে জুন মাহত আৰু জুন মাহত 30 তাৰিখত কি কৰা হৈছে সার্টিফাই কৰা হৈছে মানে সার্টিফাই কৰিছে ওয়ার্ল্ড হেলথ অর্গানাইজেশন সার্টিফাই কৰিছে এজ ম্যালেৰিয়া ফ্ৰী এতিয়া আইছো আজিৰ অন্তিম প্ৰশ্নটোলৈ when is national doctors day observed every year national doctor day কেতিয়া পালন কৰা হয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব জুলাই 1 প্ৰতি বছৰৰ 1 জুলাই তাৰিখে দা ইন্ডিয়ান মেডিকেল এসোসিয়েশন IMA কি কৰে ন্যাশনাল ডক্টৰস ডে সেলিব্ৰেট কৰে পালন কৰে আৰু কেতিয়াবা পালন কৰি অহা হৈছে
1991 চনৰ পৰা এই দিনটো পালন কৰি অহা হৈছে অৰ্থাৎ নেশ্যনেল ডক্টৰছ ডে পালন কৰি অহা হৈছে গতিকে এতিয়া আমি কি মনত ৰাখিব লাগিব যে নেশ্যনেল ডক্টৰছ ডে কেতিয়া পালন কৰা হয় জুলাই 1 তাৰিখে পালন কৰা হয় আৰু কিমান চনত সৰ্বপ্ৰথমে পালন কৰা হৈছিল 1991 চনত সৰ্বপ্ৰথমে পালন কৰা হৈছিল আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিওটো লাইক কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিলো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ